মোবাইল এপৰ পৰা ৰিচাৰ্জ কৰোতে 2-3 টকা বেছিকৈ দিব লগা হয় নেকি? আপোনাৰ দোকানত মোবাইল অথবা টিভি ৰিচাৰ্জ বিচাৰি গ্ৰাহক আহে নেকি? মোবাইল অথবা টিভি ৰিচাৰ্জ কৰি টকা উপাৰ্জন কৰিব বিচাৰে নেকি? যদি হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ লৈ আহিছো এটা এপছে যেটো এপছৰ জৰিয়তে ৰিচাৰ্জ কৰিলে প্ৰতিটো ৰিচাৰ্জ পাব কমিশন। হয়, আপুনি আপোনাৰ মোবাইল ফোনটোত ৰিচাৰ্জ কৰাৰ সময়ত প্ৰতিটো ৰিচাৰ্জ 2-3 টকা বেছিকৈ দিব লগা হয় নেকি? অথবা ৰিচাৰ্জ বিচাৰি দূৰ-দূৰণিত যাব লগা হয় নেকি আপুনি? যদি হয় তেন্তে আপোনাৰ বাবে আছে খবৰ, কিয়নো এতিয়াৰে পৰা ৰিচাৰ্জ কৰাৰ সময়ত আপুনি দিব নালাগে 1 টকাও বেছি। এই ভাল খবৰটো লৈ আহিছে পেজাৰ নামৰ এপছটোৱে, যেটো এপছৰ জৰিয়তে আপুনি ৰিচাৰ্জ কৰিলে আপুনি প্ৰতিটো ৰিচাৰ্জত পাব কমিশন। কেৱল এয়াই নহয়, পেজাৰ নামৰ এই এপছটোৰ জৰিয়তে আপুনি আপোনাৰ গ্ৰাহকক ৰিচাৰ্জ কৰি দিব পাৰিব। গতিকে পলম কিহৰ? এতিয়াই গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক এপছটো। নিউজ ডেস্ক, ই নিউজ প্লাছ।